Hello students, এখন নোটিস ভাইরাল হয়ে আছে বর্তমান এইচএস ফার্স্ট ইয়ার এক্সাম ক্যান্সেলেশনের প্রথমতে আমি চাই লওঁ যে কি লিখা আছে ইয়াত তাৰপিছত ডিসকাস কৰিম এখন ৰিয়েল হয় নে ফেক হয় তো ইয়াতে লিখিছে ইট ইজ হিয়াৰ বাই ইনফৰ্ম টু দ্যাট অল কনসার্ন that the question paper of higher secondary examination class 11 of the maths subject which is scheduled to be held on 21 March 2025 in the afternoon session, it is hereby postponed due to some unavoidable reasons. The next date of the examination on this subject at course of action will be notified in due course of time. তো ইয়াতে লিখিছে যে মেথছৰ এক্সাম যোনটো অহা কাইলৈ আছিলে তো সেইটো এক্সাম কি হ'ব পোষ্টপন কৰি দিয়া হৈছে আৰু কেতিয়া হয় সেইটো কোনো নিৰ্দিষ্ট ডেট দিয়া নাই তো নোটিছখন যদি চাওঁ ইয়াতে কিন্তু আমি ৰিয়েলে লাগিছে গোটেইখিনি চিল চহী বা গোটেইখিনি ধুনীয়াকৈ বনাইছে কিন্তু আজিকালি আমি বিশ্বাসো কৰিব নোৱাৰিম যে এইটো সঁচা বুলি আমি কেতিয়াও বিশ্বাস কৰিব নোৱাৰিম কাৰণ আজিকালি যোনবিলাক মানে টেকন'লজি ইউজ কৰা হৈছে সেইখিনিত আমি ধৰিব নোৱাৰোঁ যে ৰিয়েল নে ফেক কিন্তু আমি যদি ৱেবছাইটত চাওঁ ৱেবছাইটত এইখন নোটিছ উপলব্ধ হোৱা নাই বা বেলেগ গ্ৰুপত যদি আমি চাওঁ এইখন নোটিছ কিন্তু এতিয়ালৈকে উপলব্ধ হোৱা নাই গতিকে আমি যে 100% এইটো ফেক মানে 100% ফেক বা 100% ট্ৰু সেইটো আমি ক'ব নোৱাৰোঁ এতিয়ালৈকে যেতিয়ালৈকে আমাৰ কনফাৰ্মেশ্যন নাহে তো এতিয়ালৈকে কোনো কনফাৰ্মেশ্যন অহা নাই 100% ট্ৰু বুলি তো যেতিয়া আহিব মই নিশ্চয় তোমালোকক জনাম কিন্তু তোমালোকে এইখন নোটিছ এতিয়া বিলিভ কৰিব নালাগে তোমালোকে নিজৰ প্ৰেক্টিছখিনি আগবঢ়াই লৈ যোৱা তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত আজিৰ ভিডিঅ'তে শেষ কৰোঁ কিপ ৱাচিং কেল লাৰ্ণ